অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 আৰুষি আৰুষি আৰু মা দেউতা তই আৰু শুন না মা হা? কি হ'ল মাজু দেউতা কি হ'ল মোক হিৰেণ দাই পঠাইছে আচ্ছা আপোনাৰ যদি কিবা ক'বলগীয়া আছে মোকেই ক'ব পাৰে টেনশ্যন ল'ব নালাগে আপোনাৰ যদি বিশ্বাস হোৱা নাই মই তেওঁক ফোন লগাই দিছোঁ আপুনি কথা পাতি লওক ঠিক আছে ফোন কৰক আপুনি তুমি সঁচা কথা কৈছাতো অঁ সঁচাকৈ কৈছোঁ মই মানে তেওঁলোক কোনফালে গ'ল ধৰিবই নোৱাৰিলোঁ মই একো যিমান পাৰোঁ মই চেষ্টা কৰিছিলোঁ কিন্তু ক'তো নেদেখিলোঁ তুমি সঁচাকৈ কোনো কামৰ মানুহ নহয় সুধীৰ এই সৰু কামটোও তুমি কৰিব নোৱাৰিলা শিৱানীয়ে যে কি কাৰণে তোমাক পচন্দ কৰিলে মই বুজি নাপাওঁ কিয় যে মই তোমাক দায়িত্ব দিছিলোঁ মই নিজেই বুজি নাপাওঁ এতিয়া ইয়াৰ পিছত যদি কিবা হয় মই চেষ্টা কৰিম বাৰু হৈছে তুমি কি কৰিবা মই জনা আছে যা আঁতৰি যোৱা মোৰ মুখৰ আগৰ পৰা তোমাক চাই থাকিবলৈ মোৰ অকণো মন নাই কেনেকৈ বাৰু জানিম এতিয়া কথাটো দেউতানো খোলৈ গৈছিলে হওঁ বুলি ক'লে যে এই সুধীৰক পঠাওঁতেই মই গম পাইছোঁ একো কাম নহয় বুলি সঁচা দেই এই সুধীৰ ল'ৰাটো একো কামৰে নহয় শিৱানী যে নিজৰ জীৱনটো নিজে কি কৰি পেলালে নহয় যি কৰিছে নিজৰ ইচ্ছামতে কৰিছে তাতে আমি ভাবি কি কৰিম আৰে মাক যে নেভাবি থাকিব নোৱাৰো নহয় পেটত পুৰণি উঠে হ'ব আৰু একেবোৰ কথাকে উলিয়াব নালাগে আচল কথালৈ আহা আচল কথাটো কি পাতিবলৈ কথাটো একো গমেই নাপালোঁ নহয় কি কাৰণে ক'লৈ কিয় গৈছিলে সেইটো দেউতা আৰু নাৰায়ণেহে জানিব বাকী এটা কথা তুমি মন কৰিছানে নাই কি ঘৰত থাকোঁতে দেউতাই যিমান চিন্তা কৰি থাকে তাৰ পৰা ঘূৰি আহোঁতে কিন্তু চিন্তাটো কম মনটো মুকলি সেইটো হয় বাৰু মই কি ভাবিছোঁ জানা কি যি কামত যলৈকে নাযাওক কিয় তাৰ পৰা যদি ভাল হয় আমি সেইটো বিষয়ত চিন্তা কৰি থাকি লাভ নাই দেউতাই যি কৰে ঘৰখনৰ ভালৰ কাৰণে কৰে সেইটো কিন্তু হয় সদ্যহতে এইবোৰ কথা বাদ দি বিয়াৰ কথা চিন্তা কৰিব হ'ল হাতত সময় একেবাৰেই নাই ইফালে গোটেই বজাৰ সমাৰ বাকী আছে তুমি এটা কাম কৰা নহ'লে কওকচোন ক'ত কি বজাৰ আছে লিষ্ট এখন বনাই ভাগে ভাগে মানুহ লগাই দিয়া চিবাই দৰা সাজি ছোৱালী আনিবলৈ যাব তাৰ পৰা যে কিবা কামত সহায় পাম সেইটো আশা বাদ দিছোঁ আৰু মই একো আশা কৰাও নাই মাক বাপেক হৈছোঁ যেতিয়া বিয়া পাতি দিয়াটো দায়িত্ব আৰু মই সেই দায়িত্ব পালন কৰিছোঁ তাৰপাছত নিজৰ সংসাৰ যি চলাই থাকে চলাই থাকিব ছোৱালী যদি ভাল হ'লে চলি যাব ইফালে হিমানীয়েতো ভাল ছোৱালী বুলি কৈছে এতিয়া ভাল বোৱাৰী যদি হয় তেনেহ'লে আৰু চিন্তা নাই এতিয়া তুমি শাহু হ'বলৈ সাজু হোৱা আৰু আপুনি শহুৰ হ'ব না কোৱা কি হ'ল ফোন এটাও কৰা নাই যে কৰিম বুলি ভাবিয়ে আছিলোঁ অ'কে থেংক ইউ কমচে কম ভাবিলা যে মই আকৌ ভাবিছিলোঁ তুমি ফোনত কথা পাতিবলৈও বন্ধ কৰি দিবা নেকি কিয় বন্ধ কৰিম তেনেহ'লে মাজে মাজে এটা দুটা ফোন কৰিবা তেতিয়াহে মনটো ভাল লাগিব ন আৰু বিয়াৰ আগত লগ কৰিবলৈহে মানা কৰিছে ফোনত কথা পাতিবলৈ মানা কৰা নাই নহয় মই সঁচাকৈ ফোন কৰিম বুলি ভাবি আছিলোঁ শিৱা কিন্তু মনটো কিবা এটা ভাল লাগি থকা নাই কাৰণেহে
ভাল লাগি থকা নাই মানে কিয় মনটো কিয় বেয়া হ'ল নাই এনেই কিবা এটা ভাল লগা নাই অঁ তাৰমানে তোমাৰ মন কিয় বেয়া হ'ল মোক নোকোৱা তেনেকুৱা বিশেষ একো নাই শিৱা এনেই মনটো কিবা এটা ভাল লগা নাই সেয়াই হয় নেকি ঠিক আছে তেনেহ'লে থৈছোঁ ফোনটো হেল্ল' হেল্ল' শিৱা ফোনটো কাটিয়ে দিলে মই তোমাক কিবা এটা সুধি আছো শুনি আছো কোৱা আৰে শুনি আছা যদি একো নোকোৱা কিয় মোৰ তোমাৰ লগত কথা পাতিবলৈ মন নাই কিয় মোৰ পৰা যদি কথা লুকুৱাইছা মই তোমাৰ লগত কিয় কথা পাতিম আৰে মই তোমাৰ পৰা কি লুকুৱালো একো নাজানা ভা নধৰিবা অনিৰুদ্ধ এইখন ঘৰৰ মানুহেতো মোক নিজৰ বুলি নাভাবেই তুমিও নাভাবা বিয়াখন হৈ যাক মই ঘৰলৈ গুচি যাম কি ক'লা অঁ মই সঁচাকৈ ঘৰলৈ গুচি যাম ঘৰৰ মানুহে যদি মোক নিজৰ বুলি নাভাবেই মই ইয়াত থাকি কি কৰিম সৰু ছোৱালীৰ দৰে কথা নক'বা জিলমিল মই সৰু ছোৱালীৰ দৰে কথা কৈছোঁ ঘৰৰ পৰা যোৱা কথাটো ইমান সহজ কথা নহয় নহয় কিন্তু মোক দেখোন তোমালোকে নিজৰ মানুহ বুলি নাভাবা ৰ'বা তেতিয়া মই ক'লৈ গৈছিলোঁ সেইটো কথা তোমাক কোৱা নাছিলোঁ সেইটোৱে নহয় জানো আচলতে কেতিয়াবা নিজৰ মানুহকো কিছুমান কথা ক'ব পৰা নাযায় তোমাৰো কিছুমান এনেকুৱা কথা থাকিব পাৰে তুমি হয়তো মোক নক'বও পাৰা কিন্তু সেই বুলি মই এইটো ভাবিলে নহ'ব যে তুমি মোক আপোন বুলি নাভাবা গতিকে মই এইটো কথা নকওঁ বুলি তুমি কিয় ভাবিলা তেনেহ'লে কোৱা চোৱা কিছুমান কথা কোৱাৰ সময় থাকে আৰু মই তোমাক সেই সময়ত নিশ্চয় ক'ম কিন্তু যিহেতু তুমি মন বেয়া কৰি আছা তেনেহ'লে মই তোমাক ক'ম কিন্তু এটা চৰ্তত কি তুমি কিন্তু কথাটোত বাধা দিব নোৱাৰিবা ক'লে যদি বেয়া হয় তেনেহ'লে নকওঁ তেনেহ'লে শুনা অঁ তুমি ইয়ালৈ কিয় আহিছা আহিব নালাগিছিল বুলি জানো দিয়া তেনেহ'লে কিয় আহিছা আৰে তুমিয়ে মনটো বেয়া লাগি আছে বুলি কৈ থকা নাছিলে জানো সেইকাৰণে মই নিজৰ মনটো বান্ধি ৰাখিবই নোৱাৰিলোঁ গুচি আহিলোঁ আচৰিত তুমি সঁচাকৈ আচৰিত দেই জানো দিয়া মোৰ কথাবোৰ বেয়া পাইছা বুলি কিন্তু কি কৰিম কোৱা তোমাক নেদেখাকৈ দেখোন মোৰ মনটোক বান্ধি ৰাখিবই নোৱাৰা হৈছোঁ একদম খেলি মেলি হৈ থাকে মনটো ঠিক আছে এতিয়া দেখিলা নহয় এতিয়া যোৱা নহ'লে ঘৰৰ মানুহে দেখিলে বৰ বেয়া কথা হ'ব হ'ব দিয়া ঘৰৰ মানুহে বেয়া পোৱা কাম মই নকৰোঁ বাৰু কিন্তু নেক্সট টাইম মনটো বেয়া লগা বুলি নক'বা নহ'লে আকৌ গুচি আহিম হ'বনে নকওঁ দিয়া এতিয়া যোৱা তাই মনৰ পৰা এই ভুল ভাববিলাক কেনেকৈ আঁতৰাব পাৰোঁ আপুনি উপায় এটা দিব নোৱাৰেনে তাই তোক কেতিয়াও ভুল বুজিব নোৱাৰে ৰোহন ভগৱানে তহঁত দুটাক আকৌ এবাৰ এনেই মিলোৱা নাই খুব সোনকালে তাইৰ মনৰ পৰা এই ভুল ধাৰণাবোৰ আঁতৰ হ'ব কিন্তু যদি বেছি দেৰি হৈ যায় সোনকালে তাইৰ এই ভুলবোৰ আঁতৰ কৰাবলৈ আমি চেষ্টা কৰিব লাগিব অৱতাৰ 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 তই বৰ ভাল সময়তে আহিলি মই আজি যামগৈ নহয় ক'লৈ মন্দিৰলৈ অঁ কালিয়ে গ'লোহেঁতেন মোক আকৌ তই ইয়াত দেখা নাপালে চিন্তা কৰিবি নহয় সেইকাৰণে ৰৈ দিলোঁ মন্দিৰলৈ কিয় যায় আৰে মই মুক্ত হলো সঁচাকৈ অঁ কালি সিহঁত আহিছিলে নহয় সিহঁতৰ কথাবোৰ মই মানি ললো লগে লগে মোক মুক্ত কৰি দিলে
আৰু এতিয়া মই যি কৰিম সন্মুখত থাকি কৰিম। বাকী তোৰ খবৰ কচোন, আৰু ঠিক কথাখিনি ক'লি? নাই কোৱা। তাই মোক বহুত ভুলুজি আছে। ইফালে তাই বিয়াও পালেহি। বিয়াৰ আগত কথাবিলাক ক'ব পৰা হ'লে ভাল আছিলে। তাইক বিয়া ক'ত দিব? ইয়াতে। ৰোহন, তই বাৰু তাইক আশা কৰিছিলি নেকি? মিছাকে নকওঁ, প্ৰথম অৱস্থাত তাইক লৈ পেলাই মই একোৱে কথা ভবা নাছিলোঁ। কথাটো যেতিয়া গম পালোঁ তাই মোৰ বাহিৰে বেলেগৰ লগত সুখী হৈ থাকিব নোৱাৰে, আৰু আৰুচি দুখী হোৱাটো ময়ো নিবিচাৰোঁ। সেইদিনাখন কথাটো কম বুলি ভাবোঁতেই ঘটনাটো ঘটিলে। বুজিছোঁ। তাই মনৰ পৰা এই ভুল ভাৱবিলাক কেনেকৈ আঁতৰাব পাৰোঁ আপুনি উপায় এটা দিব নোৱাৰেনে? তাই তোক কেতিয়াও ভুল বুজিব নোৱাৰে ৰোহন। ভগৱানে তহঁত দুটাক আকৌ এবাৰ এনেই মিলোৱা নাই। খুব সোনকালে তাইৰ মনৰ পৰা এই ভুল ধাৰণাবোৰ আঁতৰ হ'ব। কিন্তু যদি বেছি দেৰি হৈ যায়? সোনকালে তাইৰ এই ভুলবোৰ আঁতৰ কৰাবলৈ আমি চেষ্টা কৰিব লাগিব। তই এতিয়া যা, মোৰ মন্দিৰ যোৱাৰ সময় হ'ল। ইহঁত কোনোবা আহি পোৱাৰ আগতে মই মন্দিৰ গৈ পাব লাগিব। তই মোক মন্দিৰতে লগ কৰিবি। ঠিক আছে। চাওঁ মই কি কৰিব পাৰোঁ। যা, তই এতিয়া যা। দেউতা, আপুনি দেখোন এইটো মেডিচিন খুৱাই নাই। এইটো খাবলৈ মানা কৰিছে। কোনে? ডক্টৰে? তেতিয়াহ'লে কোনটো খাব দিছে? তাৰ সলনি এইটো দিছে। কোনটো? এইটো চাওঁ, এইটো 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 দিছে। সেইটো মই সঁচাকৈ কৈছোঁ পৰশ, এই মেডিচিনবোৰ খাই মোৰ আমনি লাগিছে। একেবাৰে ভাল হ'ব পৰা মেডিচিন নোলাব নেকি? কিয় নোলাব দেউতা? ইমানবোৰ মানুহে চেষ্টা কৰি আছে যেতিয়া নিশ্চয় ওলাব। তেতিয়ালৈকে জানো মই জীয়াই থাকিম? দেউতা, আপুনি আমাৰ সাহস। মই যিমান দূৰ জানো আপুনি জীৱনত কেতিয়াও হাৰ নমনা মানুহ। আমাক জীয়াই থকাৰ সাহস দি আপুনি নিজে হতাশাত থাকিলে নহ'ব নহয় দেউতা। আপোনাৰ মনৰ সাহস আপুনি জীয়াই ৰাখিব লাগিব দেউতা। তেতিয়াহে আমি মনত জোৰ পাম। তই ঠিকেই কৈছ। মোৰ মনত সাহস আছে। প্ৰয়োজনতকৈ চাগে বেছিহে সাহস কৰিছিলোঁ। আৰু এতিয়া ভাবোঁ ইমানখিনি সাহস কৰি মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ? আপুনি সিমানখিনি সাহস নকৰা হ'লে আমি আজি এনেকৈ থাকিব পাৰিলোহেনে দেউতা? আমিতো নিজে একো কৰিব পৰা নাই। আপুনি দিয়াখিনিকেতো চলাই আছোঁ। আজি মই চলাই আছোঁ, কাইলৈ শিৱাই চলাব। আমি এই মানুহখিনিয়ে আপোনাৰ ধাৰ কেতিয়াও খুজিব নোৱাৰিম। তহঁতক মই কেনেকৈ ক'ম পৰশ? তহঁতক এইখিনি দিবলৈ যে মই কি যে কৰিব লগা নহৈছিল, সেইবোৰ কথা জানিলে তহঁতে মোক ঘিণ কৰিবি পৰশ, ঘিণ কৰিবি। কি ভাবিছে দেউতা? নাই নাই নাই, একো ভবা নাই। শুনচোন, কওক। বিয়াৰ বজাৰ সমাৰবোৰ হ'লনে? হৈছেগৈ দেউতা। এই সৰু সুৰা দুই এটা কাম বাকী আছে। বিয়াখন ক'ত পাতিবলৈ ঠিক কৰিলি? সকলোৱে মন্দিৰত পতা কথাই কৈ আছে। চাওঁচোন কি কৰোঁ। ঠিকে আছে দে, ভালে ভালে বিয়াখন হৈ যাওক, তাৰেই কামনা কৰিছোঁ। হ'ব দেউতা, ভালে ভালেই হৈ যাব। তাইক যে তই এইকেইদিন লগ কৰা নাই, তাই কিবা কৈছে নেকি? মানে মা, মই তোমাক সঁচা কথা এটা কওঁ। ক কি? মানে মই তাইক লগ কৰিছোঁ। কি? মই তোক লগ কৰিবলৈ মানা কৰিছিলোঁ নে নাই? অৱতাৰ অৱতাৰ অৱতাৰ
অৱতাৰ অৱতাৰ অৱতাৰ শিৱা শুনচোন, আমাৰ মই আজি নিভাৰ ওচৰলৈ যাম বুলি ভাবিছোঁ। অঁ যাবা যাবা মানে মই তোৰ লগতে যাম বুলি ভাবিছোঁ। হয় নেকি? ঠিক আছে, কেতিয়া যাবা ক'বা। আৰু এটা কথা শুনচোন, অঁ তই আলিয়ালৈ ফোন কৰিছিলি নেকি? অঁ কৰিছিলোঁ। ভালে ভালে গৈ পালেনে নাই খবৰটো ল'লোঁ। ভালে ভালে গৈ পালেগৈ বোলে। ছোৱালীজনী গুচি যোৱাৰ কাৰণে মনটো বেয়াই লাগিলে পাই। তাই বিয়াখনলৈ ইমান আশা কৰি আছিল, বিয়াখনত থকা হ'লে ভাল লাগিলহেঁতেন। কিন্তু আচল কথা কি জান? কি? তহঁতৰ মাজত যিমানেই ফ্ৰেণ্ডশ্বিপ নাথাকক, সকলো মানুহে সকলো কথা সহজভাৱে নলয়। মানে এই ধৰ আৰুচিৰ কথাই মই কৈছোঁ। তাই যদি সহজভাৱে আলিয়াক নল'লেহেঁতেন, মানে মই মাকজনী হৈতো সহজভাৱে লোৱা নাছিলোঁ, তাই যদি নল'লেহেঁতেন কিমান ডাঙৰ কথা হ'লহেঁতেন ভাবচোন। এই সকলোবিলাক চালি জাৰি চায়ে মই আচলতে আলিয়াক নাৰাখিলোঁ। মিছামিছি কিবা অশান্তি সৃষ্টি হোৱাতকৈ আঁতৰি থকাই ভাল। তুমি হয়তো ঠিকে চিন্তা কৰিছা, কিন্তু মই এইকেইদিন আৰুচিক যিমান লগ পাইছোঁ, কি বুজি পাইছোঁ জানা? তাই যেন ছোৱালীজনী অলপ বেলেগ মানে এই ধৰা সৰু সুৰা কথাবিলাকত ইমান মন দি নাথাকে। মই যি কওঁ তাকে বিশ্বাস কৰি লয়। সেইকাৰণে মানে কিবা তাইৰ প্ৰতি মোৰ কিবা ভাল পোৱাটো বাঢ়িহে গৈ আছে। তুমি চাবা মা, তুমি যেনেকুৱা বোৱাৰী বিচাৰিছা আৰুচিও ঠিক তেনেকুৱা বোৱাৰীয়ে হ'ব। ভাল কথা। তাই যদি সঁচাকৈয়ে ভাল ছোৱালী, আমি তাইক ভালকৈ ৰাখিম। তহঁতৰ সুখতেইতো আমাৰ সুখ দেচোন। হেৰি নহয়, তাইক যে তই এইকেইদিন লগ কৰা নাই, তাই কিবা কৈছে নেকি? মানে মা, মই তোমাক সঁচা কথা এটা কওঁ। কি? মানে মই তাইক লগ কৰিছোঁ। কি? মই তোক লগ কৰিবলৈ মানা কৰিছিলোঁ নে নাই? কৰিছিলা মানে ময়ো লগ নকৰোঁ বুলিয়ে ভাবিছিলোঁ, কিন্তু তাইৰ মনটো বেয়া হৈ আছিলে বুলি কোৱাৰ কাৰণে মোৰো মনটো কিবা ৰখাব নোৱাৰিলোঁ, সেইকাৰণে গুচি গ'লোঁ। তোমাৰ কথা ৰাখিব পাৰিব লাগিছিল মা। মোৰো মানে তোমাৰ কথাটো ৰাখিব নোৱাৰি মনত বিৰাট কষ্ট পাই আছোঁ। গ'লোৱেই যেতিয়া, তাইক লগ পালোৱেই যেতিয়া, এতিয়ানো মই কি কৰোঁ কোৱা? তই ভুল কৰিলি শিৱা। সকলো মানুহৰে আৱেগ থাকে। যিজন মানুহে নিজৰ আৱেগক দমন কৰিব পাৰে, সেইজনহে প্ৰকৃত মানুহ। তইতো আৱেগক দমন কৰিব নোৱাৰিলি। মই এতিয়া কি ক'ম? আশা কৰিছোঁ সকলোবিলাক যাতে ভালে ভালে হৈ যায়। অৱতাৰ 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 সহযোগ কৰিলে এবজৰ্ব। খুজলি নেহি এবজৰ্ব কৰো। निहार नेचुरल्स हेयर ऑयल।